তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে বিএড এন্ট্ৰেন্স টেষ্ট অহা 12 জুলাই তাৰিখে কণ্ডাক্ট কৰিব আৰু ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে। তাৰ সমান্তৰালকৈ বহুত শিক্ষাৰ্থীয়ে মোক কমেন্ট সেকশনত কমেন্ট কৰি থাকে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড ইনষ্টিটিউট কিমানখন আছে, গভৰ্ণমেণ্ট কিমান অৰ্থাৎ প্ৰাইভেট ইনষ্টিটিউট কিমানখন আছে আৰু সেই ইনষ্টিটিউট বিলাকৰ ইনটেক কেপাচিটি কিমান আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউটত যদি তেওঁলোকে সিলেকশন পায় তেতিয়াহলে এডমিশন ফিজ কিমান পৰিব আৰু প্ৰাইভেট ইনষ্টিটিউট বিলাকত যদি সুবিধা পায় তেতিয়াহলে তেওঁলোকৰ এডমিশন ফিজ কিমান পৰিব। তো বন্ধুসকল তেতিয়াহলে মই আপোনালোকক এই ভিডিঅ'টিত ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড বিএড কলেজ গভৰ্ণমেণ্ট যিমানবোৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে সেই গভৰ্ণমেণ্ট ইনষ্টিটিউট বিলাকৰ এডমিশন ফিজ ইনটেক কেপাচিটি জনোৱাৰ লগতে প্ৰাইভেট ইনষ্টিটিউট কিমানখন আছে আৰু সেই প্ৰাইভেট ইনষ্টিটিউট বিলাকৰ এডমিশন ফিজ আৰু লগতে আপোনালোকৰ ইনটেক কেপাচিটি লগতে মানুহসকল মই আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এডমিশনৰ সিলেকশন প্ৰসেস বা আপোনালোকৰ এডমিশন প্ৰসেসটো কেনেকুৱা সম্পূৰ্ণ তথ্য এই ভিডিঅ'টিৰ জৰিয়তে জ্ঞাত কৰাম। তো বন্ধুসকল যেতিয়া ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। হয় বন্ধুসকল আমি প্ৰথমতে জানি লওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এডমিশনৰ সিলেকশন প্ৰসেসটো কেনেকুৱা। হয় আপোনালোকে এন্ট্ৰেন্স এক্সাম দিয়াৰ পাছত এন্ট্ৰেন্স কোৱালিফাই কৰিব আৰু এন্ট্ৰেন্স যেতিয়া কোৱালিফাই কৰিব তেতিয়া আপোনালোকে ইনষ্টিটিউট বিলাকৰ অৰ্থাৎ এফিলিয়েটেড কলেজ যিমানবোৰ আছে সেই কলেজ বিলাকত আপোনালোকে অনলাইন ভাৱে পুনৰ আবেদন কৰিব লাগিব। লগতে আপোনালোকৰ যদি আপোনালোকৰ মাৰ্কসটো ভাল হয় তেতিয়াহলে আপোনালোকে যেটো ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতো আপোনালোকে বিএড কৰিব পাৰিব। তো অনলাইন এপ্লাই কৰাৰ পাছত আপোনালোকৰ যেটো মেৰিট লিষ্ট সেই মেৰিট লিষ্ট বা ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যেতিয়া আপোনালোকৰ ৰিজাল্টটো পাবলিশ কৰে অৰ্থাৎ আপোনালোকৰ স্কোৰ কাৰ্ডটো যেতিয়া পাবলিশ কৰে সেই স্কোৰটো আপোনালোকৰ যেহেতুকে 70 মাৰ্কসৰ এক্সাম হয় 70 মাৰ্কসৰ এক্সামৰ পৰা আপুনি যিমান মাৰ্কস কেৰি কৰিবলৈ সক্ষম হয় সেই মাৰ্কসৰ লগত আপোনাৰ HSLC হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন তাৰ পৰা 10% অৰ্থাৎ 30% মাৰ্কস এই তিনিটা আপোনালোকৰ কোৱালিফিকেশনৰ পৰা তেওঁলোকে প্লাস কৰে। সাপোজ আপোনাৰ 70 মাৰ্কসৰ ভিতৰত আপুনি লাভ কৰিলে 50 নম্বৰ লাভ কৰিলে আৰু ইফালে আপোনাৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকত HSLC ধৰি লওক আপোনাৰ 60% আছে তেতিয়া আপোনাৰ 6 যোগ হৈ যাব আৰু যদি আপোনাৰ হায়াৰ সেকেন্ডাৰীটো 6% তেতিয়ালে 6 যোগ হৈ যাব। তো আপোনাৰ 62 হৈ গল 62 তাৰ পিছত আপোনাৰ গ্ৰেজুৱেচনৰ যদি 6 হয় তেতিয়ালে আপোনাৰ টোটাল স্কোৰ হেতু হ'ব 68। তো এনে ধৰণে আপোনালোকৰ যিমানটো হাই সেকেন্ডাৰী বা মেট্ৰিক বা আপোনাৰ গ্ৰেজুৱেচন যিমান পাৰ্সেন্টেজ পাব টোটাল পাৰ্সেন্টেজৰ যেটো আপোনালোকৰ সাপোজ আপোনাৰ 50% যদি পাইছে 55 যোগ হ'ব 60% যদি লাভ কৰিছে 6 যোগ হ'ব 6.3 যদি পাইছে 63% যদি পাইছে তেতিয়ালে 6.3 আপোনালোকৰ প্লাস ইয়াত আপোনালোকৰ যিমান মাৰ্কস আপুনি এন্ট্ৰেন্স এক্সামত কেৰি কৰে তাৰ লগত যোগ হৈ পেলাই যেটো স্কোৰ হয় সেই স্কোৰটো আপোনালোকৰ মেৰিট লিষ্টত আহে আৰু সেই তেনে ধৰণে আপোনালোকৰ স্কোৰ কাৰ্ডটো উলাই আৰু সেই স্কোৰ লৈ পেলাই বা সেই স্কোৰ কাৰ্ডটো লৈ পেলাই আপোনালোকে ইনষ্টিটিউট বিলাকৰ পুনৰ আবেদন কৰিব লাগিব অনলাইন ভাৱে হওক বা কিছুমানত অফলাইন ভাৱেও দিব পাৰিব আৰু লগতে আপোনালোকৰ ইউনিভাৰ্চিটি কেম্পাছতো আপোনালোকে পঢ়াৰ সুবিধা লাভ কৰিব। তো বন্ধুসকল তেতিয়ালে এতিয়া আমি জানিলো আপোনালোকৰ এফিলিয়েটেড গভৰ্ণমেণ্ট ইনষ্টিটিউট কিমানখন আছে আৰু প্ৰাইভেট ইনষ্টিটিউট কিমানখন আছে। তো আমি যদি গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ কথা চাবলৈ যাওঁ তেতিয়ালে প্ৰথমতে আহি যায় আপোনালোকৰ ইউনিভাৰ্চিটি কেম্পাছ। হয় ইউনিভাৰ্চিটি কেম্পাছতো আপোনালোকে বিএড কৰিব পাৰিব যত ইনটেক কেপাচিটি আছে 100 আৰু যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত আপোনালোকে যদি এডমিশনৰ সুবিধা পায় তেতিয়ালে আপোনালোকৰ যেটো এডমিশন ফিজ 13000 টকা পৰিব। লাষ্ট ইয়াৰ 12666 টকা লৈছিল। তো এবাৰ ইনক্ৰিজ কৰিলে 13000 বা 13000 আহে পাহে থাকিব। আপোনালোকে হিমান এমাউন্ট দি পেলাই ইউনিভাৰ্চিটি কেম্পাছত বিএড এডমিশন লব পাৰিব। আহাতে আমি যদি গভ পিজি ট্ৰেনিং কলেজ যেটো জৰহাট অৰ্থাৎ IASE অৰ্থাৎ ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন তো এইটো জৰহাটত আছে এইটো গভৰ্ণমেণ্ট ইনষ্টিটিউট হয় ইয়াতো ইনটেক কেপাচিটি 100 আছে আৰু ইয়াত যদি আপোনালোকৰ এডমিশনৰ সুবিধা পায় তেতিয়ালে আপোনালোকৰ যেটো এডমিশন ফিজ সায়েন্স ষ্ট্ৰীমৰ কাৰণে 27845 টকা লৈছিল আৰু আৰ্টস কেটেগৰীৰ কাৰণে 26845 টকা লাষ্ট ইয়াৰ 2024-25 শিক্ষাবৰ্ষত লৈছিল। ইফালে আমি যদি চাবলৈ যাওঁ কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট এটো গভৰ্ণমেণ্ট ইনষ্টিটিউট হয়। তো আপোনালোকৰ ইনটেক কেপাচিটি তাত 50 আছে আৰু আপোনালোকৰ যেটো এডমিশন ফিজ লাষ্ট ইয়াৰ 9650 টকা লৈছিল। তো এডমিশন ফিজ আপোনালোকৰ উইদিন 10K কমপ্লিট হৈ যাব যদি আপুনি কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাটত এডমিশনৰ সুযোগ
লাভ কৰে আহতে আমি যদি ডাইট লখিমপুৰত চাবলৈ যাওঁ তেতিয়াহ'লে টোটেল আপোনালোকৰ ইনটেক কেপাচিটি আছে 50 আৰু আপোনাৰ টোটেল কোৰ্স ফি এই ইনষ্টিটিউটখনৰ টোটেল কোৰ্স ফি পৰিব 69000 হয় আৰু এই যেটো ফিস সমূহ আপোনালোকে ফাৰ্স্ট ইনষ্টলমেন্ট সেকেন্ড ইনষ্টলমেন্ট থাৰ্ড ইনষ্টলমেন্ট ফোর্থ ইনষ্টলমেন্ট পৰ্যন্ত আপোনালোকে অৰ্থাৎ 4টা ইনষ্টলমেন্টত দিব লাগিব আৰু প্ৰথমটো ইনষ্টলমেন্ট এডমিশন ফিস হিচাপে আপুনি পে কৰিব লাগিব আৰু সেই এমাউন্টটো হৈছে 19500 টকা অৰ্থাৎ আপুনি এডমিশনৰ সময়ত 19500 টকা পে কৰিব লাগিব আনহাতে ডাইট সাবুৱা যেটো ডিব্ৰুগড়ত আছে এটো আপোনালোকৰ গভৰ্নমেন্ট ইনষ্টিটিউট হয় ইনটেক কেপাচিটি আছে 50 আৰু এই ইনষ্টিটিউটখনত আপোনালোকৰ এডমিশন ফিস 14000 টকা লৈছে লাষ্ট ইয়াৰ তো আপোনালোকৰ এইবাৰো 14000 টকাৰ ভিতৰতে থাকিব ইফালে ডাইট তিতাবৰ যেটো জৰহাটত আছে তাতো ইনটেক কেপাচিটি আছে 50 আৰু এডমিশন ফিস তাতো আপোনালোকৰ 14000 পৰা 15000 টকাৰ ভিতৰত পৰিব আৰু হেখত আপোনালোকৰ 7 নম্বৰ যেটো গভৰ্নমেন্ট ইনষ্টিটিউট হেতু হৈছে ডাইট ধেমাজিটো আপোনালোকে গভৰ্নমেন্ট ইনষ্টিটিউট হয় আৰু ইনটেক কেপাচিটি 50 আছে লাষ্ট ইয়াৰ এই ইনষ্টিটিউটখনত এডমিশন ফিস লৈছিল 22000 টকা হয় বন্ধুসকল যদি আপোনালোকে ধেমাজি ডাইটত এডমিশনৰ সুযোগ পায় তেতিয়াহ'লে আপোনালোকে 22000 টকাৰ ভিতৰত আপোনালোকৰ এডমিশন ফিস কমপ্লিট হৈ যাব তো বন্ধুসকল তেতিয়াহ'লে ইতিমধ্যে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড 7খন গভ ইনষ্টিটিউচনৰ বিষয়ে জানিলো যিবোৰ ইনষ্টিটিউচনৰ ইনটেক কেপাচিটি লগতে এডমিশন ফিস সমূহ আপোনালোকক মই ইতিমধ্যে জনালো এতিয়া আমি জানিলো ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড প্ৰাইভেট বিএড ইনষ্টিটিউট সমূহ হয় সেই ইনষ্টিটিউট সমূহৰ ইনটেক কেপাচিটি কিমান লগতে এডমিশন ফিস কিমান পৰিব পাৰে তো প্ৰথমতে আমি যদি চাবলৈ যাওঁ তেতিয়ালে লখিমপুৰ পিজিটি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ তো আপোনালোকে যদি তাত এডমিশনৰ সুযোগ পায় তাত আপোনালোকৰ ইনটেক কেপাচিটি থাকিব 100 আৰু তাত যদি আপোনালোকে এডমিশনৰ সুযোগ পায় তেতিয়ালে 40ৰ পৰা 50000 টকাৰ ভিতৰত আপোনালোকৰ এডমিশন ফিস কমপ্লিট হ'ব দ্বিতীয়টো প্ৰাইভেট ইনষ্টিটিউট হেতু হৈছে কেবিএম কলেজ অফ টিচাৰ এডুকেশ্যন যেটো জৰহাটত আছে তাতো ইনটেক কেপাচিটি আছে 100 এডমিশন ফিস 60 ৰ পৰা 70 কে ভিতৰত হ'ব আৰু নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন তাতো ইনটেক কেপাচিটি আছে 100 আৰু আপোনালোকৰ যেটো এডমিশন ফিস তাত 50 ৰ পৰা 60 কে ভিতৰত পৰিব ইফালে আমি যদি ধেমাজি পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ চাবলৈ যাওঁ তেতিয়ালে তাত ইনটেক কেপাচিটি আছে 100 আৰু ধেমাজি পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজত আপোনালোকৰ যেটো এডমিশন ফিস লাষ্ট ইয়াৰ 85600 रुपीस লৈছিল তো এবাৰ যদি ইনক্ৰিজ হয় তেতিয়ালে 86000 মান হ'ব বা 87000 হ'ব তো ইমানৰ ভিতৰত আপোনালোকৰ এডমিশন ফিস ধেমাজি পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজত কমপ্লিট হৈ যাব ইফালে বিপুৰিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ তাত যদি আমি চাবলৈ যাওঁ তেতিয়ালে তাত ইনটেক কেপাচিটি আছে 60 হয় 60 ইনটেক কেপাচিটি আছে আৰু আপোনালোকৰ এডমিশন ফিস 60000 ৰ ওপৰত পৰিব হয় 60 ৰ পৰা 70 কে ভিতৰত পৰিব ইফালে আমি যদি ডিগবৈ বিএড কলেজ চাবলৈ যাওঁ ডিগবৈ বিএড কলেজৰ যেটো ইনটেক কেপাচিটি তাত আছে 100 আৰু আপোনালোকৰ যেটো ইনটেক কেপাচিটি তাত আপোনালোকৰ আছে 50 আৰু আপোনালোকৰ এডমিশন ফিস 45000 পৰিব আৰু 7 নম্বৰ যেটো প্ৰাইভেট বিএড ইনষ্টিটিউট পাৰিজাত একাডেমি টিচাৰ এডুকেশ্যন যেটো ইনষ্টিটিউট ডিব্ৰুগড়ত আছে আৰু ইয়াত ইনটেক কেপাচিটি আছে 100 আৰু আপোনালোকৰ এডমিশন ফিস 76 কে মান পৰিব আৰু 8 নম্বৰ প্ৰাইভেট বিএড ইনষ্টিটিউট হেতু হৈছে কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা তাত আপোনালোকৰ ইনটেক কেপাচিটি আছে 100 আৰু আপোনালোকৰ এডমিশন ফিস 70000 ৰ ওপৰত পৰিব আৰু আপোনালোকৰ হেখৰটো প্ৰাইভেট ইনষ্টিটিউট হেতু হৈছে চন্দ্ৰকান্ত হাজৰিকা কলেজ অফ টিচাৰ এডুকেশ্যন ডিব্ৰুগড় হয় তাতো আপোনালোকে বিএড এডমিশন ল'ব পাৰিব আৰু ইনটেক কেপাচিটি আছে 50 আৰু তাত আপোনালোকৰ এডমিশন ফিস লাষ্ট ইয়াৰ 62050 টকা লৈছিল তো এবাৰ ইনক্ৰিজ যদি হয় তেতিয়ালে 63000 মান টকাৰ ভিতৰত হ'ব তো তেতিয়ালে বন্ধুসকল ইতিমধ্যে আমি প্ৰায় 9খন প্ৰাইভেট বিএড ইনষ্টিটিউটৰ বিষয়ে জনালো আৰু এই বিএড ইনষ্টিটিউট সমূহৰ ইনটেক কেপাচিটি কিমান আৰু এডমিশন ফিস কিমান পৰিব আমি গম পালো যদি আপোনালোকক এই ইনষ্টিটিউট বিলাকৰ লাষ্ট ইয়াৰ কাট অফ কিমান গৈছিল কেটেগৰী ওয়াইজ জেনাৰেল ক্যান্ডিডেটৰ কিমান কাট অফ গৈছিল এসটি এসসি ওবিসি এমওবিসিৰ কাৰণে কিমান কাট অফ গৈছিল হেতুৰ বিষয়ে যদি ভিডিও লাগে তেতিয়ালে কমেন্ট সেকশন কমেন্ট কৰিব মই পৰৱৰ্তী ভিডিওত আপোনালোকৰ বাবে প্ৰস্তুত কৰি পেলাই তাত আপোনালোকক জনাম এই ইনষ্টিটিউট বিলাকৰ দৰাচলতে যোৱাবাৰ অৰ্থাৎ 2024-25 শিক্ষাবৰ্ষত কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে এডমিশনৰ সুযোগ লাভ কৰিছিল তো বন্ধুসকল তেতিয়ালে ইতিমধ্যে আপোনালোকে সম্পূৰ্ণ কথা গম পালে যে এফিলিয়েটেড কলেজ কিমানখন আছে গভৰ্নমেন্ট ইনষ্টিটিউট হওক বা প্ৰাইভেট ইনষ্টিটিউট হওক বা সেই ইনষ্টিটিউট
ইউনিভাৰ্চিটিবিলাকৰ এডমিশ্যন ফিজ বা আপোনালোকৰ যিটো ইনটেক কেপাচিটি সেইটো গম পালে আৰু ইতিমধ্যে আপোনালোকে এইটোও গম পালে যে এডমিশ্যনৰ পাছত বা এডমিশ্যনৰ যিটো প্ৰচিডিউৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কলেজৰ এডমিশ্যন প্ৰচিডিউৰটো কেনেকুৱা হয় সিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় সম্পূৰ্ণ কথা গম পালে পুনৰ মই আপোনালোকক এটা কথা কৈ দিওঁ যে আপোনালোকে অনলাইন যে আবেদন কৰিব আপোনালোকে মেক্সিমাম 5-6খন আপোনালোকে অনলাইন আবেদন কৰিব হয় আপোনালোকৰ এপ্লিকেশ্যন ফিজ বেছিকৈ দিব লাগিব কিন্তু আপোনালোকে যিমান পাৰে বেছি আপোনালোকে মানে এখনত আপোনালোকে ডিপেণ্ড নকৰিব এখন মাত্ৰ আপোনালোকে ইনষ্টিটিউট যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে সমস্যা হ'ব পাৰে আপোনালোকে যিমান পাৰে লাগিলে 5খন মিনিমাম 5খন আপোনালোকে ইনষ্টিটিউটত অনলাইন আবেদন কৰিব আফটাৰ পাব্লিকেশ্যন অফ ৰিজাল্ট অৰ্থাৎ ৰিজাল্ট পাব্লিছ কৰাৰ পাছত যিহেতুকে আপোনালোকৰ 12 জুলাই তাৰিখে এক্সাম কণ্ডাক্ট হ'ব তাৰপিছত তেওঁলোকে 10 দিন পাছত অৰ্থাৎ 22 জুলাই তাৰিখে তেওঁলোকে ৰিজাল্ট পাব্লিছ কৰিব মানে জুলাইৰ শেষৰ ফালে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু ইনষ্টিটিউটবিলাকত যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব বা অফলাইনভাৱে আবেদন কৰিব তাত আপোনালোকে যিমান পাৰে আপোনালোকে 5খনমান যাতে আপোনালোকে এপ্লাই কৰি থ'ব যাতে আপোনালোকে এখনত যদি সুবিধা নাপায় আনখনত আপোনালোকে এডমিশ্যনৰ সুযোগ পায় তেতিয়াহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানেই আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এডমিশ্যনৰ আপুনি নজনা কথা মই আপোনালোকক জ্ঞাত কৰাব পাৰিছোঁ তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম।